ভবা নাছিলোঁ এনেদৰে সলনি হ'ব গুৱাহাটী। ঘৰ বাঢ়িব, গাড়ী বাঢ়িব, ব্যস্ততা বাঢ়িব। ভবা নাছিলোঁ KFC কফি শ্বপত পূৰণ হ'ব পেটৰ ক্ষুধা। গেলা গৰমত ফুটপথৰ বেঞ্চত বহি ধূলি বালিৰ সতে চাহ কচুৰিয়ে ৰিফ্ৰেছ কৰিব দিনৰ ভাগৰ। ভবা নাছিলোঁ গেলা গৰমত চিটিবাছৰ পাউদানিত ওলমি দৌৰি ফুৰিব টাৰ্গেট। ৰিক্সাত উঠি টহল দিব জীৱন। ভবা নাছিলোঁ অপ্সৰা ওডেছনাক গিলি পেলাব মাল্টিপ্লেক্সে। অভাৰব্ৰিজে নিশেষ কৰিব জালুকবাৰী গণেশগুৰিৰ ট্ৰেফিক জাম। নেহেৰু ষ্টেডিয়ামৰ চিঞৰবোৰে বাহৰ পাতিব বৰ্ষাপাৰাত। ভবা নাছিলোঁ জাহাজ আৰু ফেৰীৰ মাদকতাবোৰ ৰূপৱেত ওলমিব। কামাখ্যা, উগ্ৰতৰা, দৌল গোবিন্দই সলনি কৰিব নিজৰ পোছাক। ভবা নাছিলোঁ সলনি হ'ব মানুহ, সলনি হ'ব সময়, সলনি হ'ব ষ্টাইল। দুখীয়া নে চহকী, চাকৰিয়াল নে মিস্ত্ৰী, চিনিব নোৱাৰা হ'ব পোছাকেৰে। ভবা নাছিলোঁ মানুহৰ হাতত বাঢ়িব টকা, অথচ কমিব সময়। ভবা নাছিলোঁ এনেদৰে সলনি হ'ব গুৱাহাটী। অথচ গুৱাহাটীৰ মাজেৰে একেদৰেই বৈ থাকিব ব্ৰহ্মপুত্ৰ। একে থাকিব গতি, একে থাকিব পানীৰ ৰং। ভবা নাছিলোঁ এনেদৰেই সলনি হ'ব গুৱাহাটী।